এই প্ৰাৰ্থী ঘোষণা কৰাৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ যাওঁতে কেইবাজন বৰ্তমানৰ সাংসদ আৰু মন্ত্ৰীয়ে দলীয় টিকটৰ পৰা বঞ্চিত হৈছে। কিন্তু এজন শুদ্ধ আৰু প্ৰকৃত কাৰ্যকৰ্তাৰ মনোভাৱেৰে টিভি মিডিয়াত এটা তু শব্দও প্ৰকাশ নকৰি সকলোৱে দলৰ প্ৰাৰ্থীজনক জিকাবৰ বাবে লাগি গৈছে। তেজপুৰত পল্লৱলোচন দাস ডাঙৰীয়াই টিকট পোৱা নাই, তেওঁৰ মনত কোনো বিষাদ নাই। ৰামেশ্বৰ তেলীয়ে টিকট পোৱা নাই, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দুগুণ উৎসাহেৰে আদৰি আনিছে। আৰু যদি কৰিমগঞ্জত ডক্টৰ ৰাজদীপ ৰয় টিকটৰ পৰা তাত অনুসূচিত জাতি হোৱাৰ কাৰণে টিকেট পোৱা নাই, পৰিমল শুক্লবৈদ্যৰ নিৰ্বাচনৰ দায়িত্ব তেওঁৱে হাতত লৈছে। গতিকে মই এইটো ক'ব খুজিছোঁ যে আগৰ বহু নিৰ্বাচনতকৈ এইবাৰ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীয়ে এটা অত্যন্ত শৃংখলিত জনসেৱাৰ মনোভাৱেৰে বিকাশ আৰু উন্নয়ন সন্মুখত ৰাখি এটা বহুত ডাঙৰ সাংগঠনিক প্ৰস্তুতিৰে এইবাৰ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ। অহাকালি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ ঘোষণা কৰিব। মই অত্যন্ত আশাবাদী যে 14টা সমষ্টিৰ 13টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰগোষ্ঠী বিজয়ী হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ এই যাত্ৰাত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আজি আপোনালোকে জানে যে বহু দিনৰ পৰা অৱহেলিত হৈ থকা অসমখনত এটা কোনোবা এজন প্ৰধানমন্ত্ৰীৰ মৰমৰ দৃষ্টি লাগে। কাৰণ আমি ইকনমিকেলি, ফাইনেন্সিয়েলি, সামাজিকভাৱে উদ্যোগীকৰণৰ ফালৰ পৰা আমি যিকোনো কাৰণতে বহু দূৰ পিছুৱাই গ'লোঁ। মই কেতিয়াবা সাংবাদিক বন্ধুসকলক অনুৰোধ জনাম যে পলিটিকেল হিষ্ট্ৰী অফ আছাম যিখন অসম চৰকাৰে প্ৰকাশ কৰিছে, সেই হিষ্ট্ৰীখন যদি আমি কোনোবাই পঢ়োঁ পিয়ৰলি একাডেমিক ৰিজনত, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে স্বাধীনতাৰ পিছত অসমত এটা বছৰ অসমীয়াই পোৱা নাই যিটো বছৰ আমি শান্তিত আছোঁ, যিটো বছৰ আমি সমাহিত অৱস্থাত থাকিব পাৰিছোঁ। আৰু অসমীয়াই এনেকুৱা এটা সময় নাই যিটো কাৰণত বিভিন্ন কাৰণে ৰাজপথত নামিবলগীয়া হোৱা নাই। 2014 চনৰ পিছত প্ৰধানমন্ত্ৰীৰ মৰম আৰু উত্তৰ পূৰ্বক অষ্টলক্ষ্মী ৰূপত সজাবলৈ তেখেতৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই তেখেতক 27 বাৰ অসম ভূমিলৈ মাতি আনিছে। 27 times he visited Assam। আৰু অসমৰ প্ৰতিটো সমস্যাৰ ওপৰত তেওঁৰ এক সম্যক ধাৰণাৰ সৃষ্টি হৈছে। কাজিৰঙাত ৰাতি থাকিছে, বন্য জন্তু চাইছে, কিন্তু চাহ বাগিচাত এখনত থিয় হৈ একপি ফটো উঠি চাহ বাগিচাৰ পাতৰ লগত নিজক সুন্দৰ পৰিৱেশৰ লগত নিজক বিলীন কৰি অসমৰ টিক প্ৰমোট কৰিবও পাহৰি যোৱা নাই। আজি মই নিৰ্বাচন ঘোষণা হোৱাৰ প্ৰাক মুহূৰ্তত অসমবাসীক আহ্বান জনাম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, তাত কোনো সন্দেহ নাই। আৰু বিভিন্ন অপিনিয়ন পোল, বিভিন্ন আমি ধাৰণা বা বিভিন্ন কথাত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, সি এতিয়া সম্পূৰ্ণ সন্দেহৰ বাহিৰত। কিন্তু মোদী ডাঙৰীয়াৰ এই দিগ্বিজয় যাত্ৰাত, ভাৰতৰ এই দিগ্বিজয় যাত্ৰাত অসমে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে। কোন প্ৰাৰ্থী, সি কোনো ক্ষেত্ৰতে পইণ্ট অফ কনচিডাৰেশ্যন এইকাৰণেই নহয় যে প্ৰাৰ্থী যি ৰূপতে আমি চাব নাযাওঁ কিয়, প্ৰাৰ্থীৰ চকুত আৰু মুখত আমি মোদীক দেখা পাব লাগিব। যদি মোদী ডাঙৰীয়া থাকে তেতিয়াহ'লে প্ৰাৰ্থীৰ যিটো প্ৰতিদ্বন্দ্বিতা, সেই প্ৰতিদ্বন্দ্বিতা বহুত পিছলৈ গুচি যায়। এই নিৰ্বাচন মোদী আৰু ৰাহুল গান্ধীৰ নিৰ্বাচন।